এই 10 টকা ধৰা পানী বানপানী হ'ব ইয়াতে হ'ব তো মোৰ লগত আছে 10 টকা নোট এখন তো এই নোটখনেদি আমি কি খাব পাৰোঁ আজি তো বলক ভিডিঅ'টো চাই থাকক তো এতিয়া বঢ়িয়াকৈ দোকানত যাই আছোঁ 10 টকাৰ কিনিম কি পায় চাওক দোকানত আহিলোঁ দোকান বন্ধ তো এতিয়া মাতিব লাগিব মাতৰ ৰ'ব তো আহি কিনে দোকান খুলি দিলে তো এতিয়া ভিতৰত যাই কিনে চাওঁ বলক 10 টকাৰ ভিতৰত হোৱা বস্তু কি আছে এদি পেকেট দিয়া আৰু হেৰি এই চকলেট তিনিটা তাৰপিছত হেৰি আগ পেকেট আৰু 3 পেকেট আছে 2 পেকেট দি 2 পেকেট দিয়া এই আৰু আকত সিংলা লগা হ'ল নেকি আৰু চেণ্টাৰ ফুড দুটা 10 টকা হ'ল 10 টকা হ'ল বানপানী হ'ব না আমাৰ ইয়াতে এটা হা হ'ব বানপানী হ'ব ইয়াতে হ'ব তো এইখিনি আছিলে যে মিনি ব্লগটো ক'ৰবাত ভুল ভ্ৰান্তি হ'ব পাৰে তো সেইটো ক্ষমা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু জয় হিন্দ জয় অসম।